পকা আম দি এটা কেক বনাওঁ আহক। প্ৰথমে দুটা পকা মিঠা আম লৈ ল'লোঁ। ইয়াৰ কাৰণে লাগিব 1 কাপ চুজি আৰু আধা কাপ চেনি আৰু ইলাচি কেইটামান ধুনীয়াকৈ পিচি গুড়া কৰি ল'লোঁ। এতিয়া এটা বাউল লৈ ল'লোঁ। তাতে গোটেই মিক্সাৰখিনি ঢালিলোঁ। 1 কাপ পকা আম ল'লোঁ। চাওকচোন, এতিয়া মিক্সিত সেইখিনি পিউৰি বনাই পেলালোঁ। অকণমানো গোটা নথকা কৰি পেলাব। আৰু এতিয়া সেই মিক্সাৰখিনিৰ ওপৰত ঢালি দিলোঁ। আপুনি একেলগতে গাখীৰ অকণমানো দিব পাৰে, মই পিছত দি পেলাই আৰু খালি মিক্সিৰ বাতিটো ইয়াত দি দিলোঁ আৰু এতিয়া ভালকৈ মিক্স কৰি পেলালোঁ। যিহেতু কেকটো চুজি দি বনাম, সেয়েহে আধা ঘণ্টামান সময় মই ৰেষ্ট কৰি দিলোঁ। সেইখিনি সময়তে ধুনীয়াকৈ চুজিখিনি ফুলি উঠিব। 3 টেবুল স্পুন বাটাৰ দিছোঁ। এয়া চাওকচোন, গলাই ল'লোঁ। গলাই লৈ এনেকৈ 3 টেবুল স্পুন ইয়াতে এড কৰি দিলোঁ আৰু ধুনীয়াকৈ মিক্স কৰি পেলালোঁ। এই কেকটো এটা কথা মন কৰিব, বহুত বেছি জুলীয়া হ'ব নালাগে। এতিয়া দিলোঁ বেকিং পাউডাৰ। আজি মই কেকটো অভেনত নবনাওঁ। এয়া চাওকচোন, বাতিটো মই ধুনীয়াকৈ ৰেডি কৰি তেল ডাষ্ট কৰি তাত ময়দা অলপ ছটিয়াই ৰেডি কৰি লৈছোঁ আৰু এনেকৈ ইয়াতে ঢালি দি ড্ৰাই ফ্ৰুটছ এড কৰিছোঁ। ড্ৰাই ফ্ৰুটছ নাথাকিলে আপোনালোকে স্কিপো কৰিব পাৰে। প্ৰেছাৰ কুকাৰটোত অলপমান নিমখ দি ষ্টেণ্ড এডাল বহুৱাই 10 মিনিটমান প্ৰি হিট কৰিলোঁ। এতিয়া 45 মিনিটছমান বেক কৰোঁতে চাওকচোন, টুথপিকডাল কিমান ধুনীয়াকৈ ওলাই আহিছে আৰু ছফ্ট কেক এটা ৰেডি হৈ গ'ল। এয়া এনেকৈ কাটি তাৰপিছত পৰিৱেশন কৰিলোঁ। খাবলৈ যে ইমান ধুনীয়া হয় নহয়, ছফ্ট স্পঞ্জি কেক এটা ৰেডি হৈ গ'ল। আহকচোন এবাৰ বনাই খাই চাব।